শুভাৰম্ভণি কৰি লোৱাষাৰ ক'বলৈ মই অনুৰোধ জনাইছো। ধন্যবাদ বিদু। আজি সাজপাৰ প্ৰতিযোগিতাৰ সন্মানীয় উদ্যোক্তাসকল, উপস্থিত অংশগ্ৰহণ কৰিবলৈ অহা ঐতিহাসিক শিৱসাগৰ জিলাৰ তথা কেইবাখনো জিলাৰ পৰা অহা সন্মানীয় অতিথিসকল, বিচাৰকসকল আৰু দৰ্শকসকল সকলোকে আপোনালোকক মৰম আৰু শুভেচ্ছা জনাইছো। বিশেষ এই হৰিচৰ্চাৰ মডেলৰ সাজপাৰ যুগত সিমান অভিজ্ঞতা নাই, তথাপিও অলপ দিনৰ আগতে আপোনালোকৰ ঐতিহাসিক এই যুৱ দলতে আৰু এটা অনুষ্ঠান পাতিছিলে, তাতো মোক মৰমৰ ভাইটি কেইটামানে নিমন্ত্ৰণ কৰিছিলে, আপোনালোকৰ মাজত আহিছিলো। পুনৰ আজি আপোনালোকৰ মাজত উপস্থিত হৈছো। খুব ভাল পৰিৱেশ এটা, খুব ভাল লাগিছে। বিশেষকৈ আমাক 5টা বজাতে নিমন্ত্ৰণ কৰিছিলে, কিছু কাৰিকৰী অসুবিধাৰ বাবে তেখেতসকলে সময় অনুযায়ী অনুষ্ঠানটো পাতিব পৰা নাই। যি কি নহওক, উদ্যোক্তাসকলক দীপক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছো। যিসকলে অংশগ্ৰহণ কৰিব লাগিছে সেইসকলকো আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনাইছো। বিশেষ খালি এটা মোৰ কথা ক'বলগীয়া আছে আপোনালোকক, কাৰণ শিৱসাগৰ জিলাত প্ৰায় খুব সঘনাই এই প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হৈছে। মই উদ্যোক্তাসকলক অনুৰোধ জনাম, আপোনালোকে সকলোৱে মিলি ডাঙৰ ইয়াতকৈ অলপ ডাঙৰকৈ পাতিবৰ কাৰণে চেষ্টা কৰক, কাৰণ এইটো সময়ত পৰীক্ষাও চলি আছে, বহুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাই। আৰু খুব কম সময়ৰ ভিতৰত যদি এমাহত যদি আমি 2-3খন যদি এনেকে পাতি থাকো, তেতিয়াহ'লে আপোনালোকৰ প্ৰতি ইণ্টাৰেষ্টটো কমি যাব। সেইকাৰণে মই আশা কৰিম অনাগতৰ দিনত যিসকলে উদ্যোক্তা কৰে সকলোৱে সমিল মিলে আপোনালোকে একতা হৈ ইয়াতকৈ এটা সুন্দৰকৈ অনুষ্ঠান এটা পাতিব বুলি মই আশা কৰিছো। আৰু অনাগতৰ দিনত এই অনুষ্ঠানবিলাকত আপোনালোকক যেনেধৰণে